ধনুৰাশি ব্যক্তিসকলে এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰ ধনুৰাশি ব্যক্তিসকলৰ বাবে বহু পৰিমাণে ভাল হ'ব আৰু এইবাৰ আপুনি আপোনাৰ ব্যক্তিগত সম্পৰ্কক স্থিৰতা আৰু শক্তি প্ৰদান কৰিবলৈ সক্ষম হ'ব। এইবাৰ ভ্ৰমণৰ কোনো ভাল লক্ষণ নাই, গতিকে কোনো ডাঙৰ পৰিকল্পনা আপুনি নাভাবিব। অৱশ্যে ছেপ্টেম্বৰৰ পিছত পৰিস্থিতি সলনি হ'ব আৰু কিছুমান দীৰ্ঘ দূৰত্বৰ যাত্ৰা হ'ব যিয়ে আপোনাক শান্তি দিব। বছৰৰ প্ৰথমাৰ্ধত ভ্ৰমণকাৰীৰ বাবে পৰিস্থিতি বৰ ভাল নহ'ব যদিও মাজৰ অংশত কিবা এটা ভাল হ'ব আৰু বিদেশ ভ্ৰমণৰ বাবেও পৰিস্থিতি যথেষ্ট অনুকূল হ'ব। এই সময়ছোৱাত ইচ্ছা কৰিলে আপোনাৰ আকাংক্ষিত স্থানলৈও ট্ৰান্সফাৰ ল'ব পাৰিব। এইবাৰ আপুনিও এনে কিছুমান কাম কৰিব যিবোৰ সমাজৰ স্বাৰ্থত হ'ব আৰু আপুনিও এজন দানবীৰ হ'ব পাৰিব। কাৰোবাক বিপদত পৰা দেখিলে আপুনি তেওঁক সহায় কৰিবলৈ চেষ্টা কৰিব আৰু সম্প্ৰীতি আৰু শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰিব। ভালদৰে চিন্তা কৰিহে নতুন চুক্তি গ্ৰহণ কৰিব। নিজৰ ইগ' নিয়ন্ত্ৰণ কৰাটো আপোনাৰ প্ৰথম অগ্ৰাধিকাৰ হ'ব লাগে, কাৰণ যদি আপুনি ইয়াত বিফল হয় তেন্তে আপুনি বহু সুযোগ হেৰুৱাবলগীয়া হ'ব। কিছুমান কঠিন সিদ্ধান্ত লোৱাৰ প্ৰয়োজন হ'ব, যদিও সেইবোৰে আপোনাৰ জীৱন চক্ৰত উন্নত কৰাত সহায় কৰিব। 2026 এই চনটো আপোনাৰ জীৱনৰ বাবে এটা ভাল আৰু গুৰুত্বপূৰ্ণ বছৰ বুলি প্ৰমাণিত হ'ব। আপুনি অতি উৎসাহেৰে সমাজ সেৱাৰ কামত অংশ ল'ব। চেষ্টা কৰিলে এই বছৰ আপোনাৰ ঘৰ নিৰ্মাণত আপুনি সফল হ'ব আৰু যদি আপুনি সম্পত্তি কিনিব বিচাৰিছে তেন্তে সেইটো আপুনি সফলতা লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰটো আপোনাৰ প্ৰেম জীৱনৰ বাবে অতি শিথিল বুলি প্ৰমাণিত হ'ব আৰু প্ৰেমিকৰ বা প্ৰেমিকাৰ সৈতে প্ৰেম জীৱন উপভোগ কৰিব। প্ৰেম জীৱনত গভীৰতা থাকিব আৰু দুয়োজনে ইজনে সিজনৰ প্ৰতি নিষ্ঠাৱান হৈ থাকিব। ইজনে সিজনৰ কথা শুনিব, বুজিব আৰু জীৱনত গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। আচলতে আপোনাৰ এই প্ৰৱণতাই আপোনাক এজন মহান প্ৰেমিক কৰি তুলিব আৰু এই কাৰণেই আপোনাৰ প্ৰেমিকেও আপোনাৰ পৰা আঁতৰি যোৱাৰ কথা নাভাবিব। অৱশ্যে নিজৰ ইগ' নিয়ন্ত্ৰণ কৰিব লাগিব, অন্যথা পৰিস্থিতি ইয়াৰ বিপৰীত হ'ব পাৰে। মনত ৰাখিব, যেতিয়া আপুনি প্ৰেমৰ সম্পৰ্কত থাকিব তেতিয়া আপুনি অকলশৰীয়া নহয়, আপুনি কাৰোবাৰ লগত নিশ্চয়কৈ থাকিব। গতিকে আনজনক গুৰুত্ব দিয়ক আৰু যাতে তেওঁলোকে অনুভৱ নকৰে যে আপোনাৰ জীৱনত তেওঁৰ কোনো গুৰুত্ব নাই। আপুনি সৎ হ'ব লাগিব আৰু আপোনাৰ সংগীত গুৰুত্বপূৰ্ণভাৱে সমৰ্থন কৰিব লাগিব। বছৰৰ মাজভাগত ৰোমাঞ্চ আৰু কামকতাৰ প্ৰভাৱ আপোনাৰ প্ৰেম জীৱনত দেখা যাব। আপোনালোকৰ মাজত অধিক আকৰ্ষণ আৰু ইয়াৰ দ্বাৰা আপোনাৰ প্ৰেম জীৱন ফুলি উঠিব। কিছুমান মানুহে হয়তো এই বছৰ প্ৰেম বিবাহৰ এক ৰাস্তা দেখিবলৈ পাব। এটা কথা মনত ৰাখিব লাগিব যে সম্ভৱতঃ বছৰৰ শেষত আপোনাৰ প্ৰেম জীৱনৰ ভৱিষ্যত ইয়াৰ সন্দৰ্ভত এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'ব। গতিকে আপোনাৰ হৃদয়ৰ কথা শুনি সেই অনুসৰি সেই কাৰ্য অনুসৰণ কৰক। যদি আপুনি ইতিমধ্যে সম্পৰ্কত আছে তেন্তে এই সময়ছোৱাত আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব আৰু তাত স্থিৰতা অনুভৱ হ'ব। বিপৰীতে যদি আপুনিও এতিয়াও অবিবাহিত তেন্তে আপোনাৰ সৃষ্টিশীলতাৰ ভিত্তিত কোনোবা এজনক বিচাৰি পাব। বিবাহৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। ৰাশিফল অনুসৰি এই 2026 বৰ্ষৰ আপোনাৰ বিবাহিত জীৱন অতি মধুৰ হোৱাৰ সম্ভাৱনা আছে। পাৰস্পৰিক বুজাবুজিৰ সৈতে আপোনাৰ বিবাহিত জীৱনটো অতি ভালদৰে চলিব। অৱশ্যে আনহাতে
আপোনাৰ জীৱনসংগীৰ স্বাস্থ্য অলপ দুৰ্বল হৈ থাকিব পাৰে, যিটো আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। গতিকে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত চকু ৰাখক। যিসকলৰ সন্তান নাই তেওঁলোকে সন্তান লাভ কৰিব পাৰে, আৰু যিসকলে নিজৰ সন্তানৰ বিবাহৰ বাবে প্ৰস্তুতি চলাই আছে বা চেষ্টা কৰি আছে, তেওঁলোকৰ সন্তানৰ বিবাহৰ এক সম্ভাৱনা আছে। ধনৰাশি ব্যক্তিসকলৰ এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এইটো আপোনাৰ বিবাহিত জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব পাৰে, কাৰণ এই সময়ছোৱাত আপোনাৰ বিবাহিত জীৱনটো আপোনাৰ সন্মুখত নিজৰ উত্তম ৰূপত আহিব, আৰু আপোনালোকৰ দুয়োজনে ভাল বৈবাহিক জীৱনৰ অভিজ্ঞতা লাভ কৰিব। ইজনে সিজনক ভাল পাব, একেলগে আপোনালোকে বৈবাহিক সুখ অনুভৱ কৰিব, ইজনে সিজনৰ প্ৰতি সন্মানৰ ভাৱ ৰাখিব পাৰিব, আৰু ইজনে সিজনক বুজিবলৈ পায় আপোনালোকে পতি পত্নী হিচাপে জীৱনত আগবাঢ়ি যাব। পৰিস্থিতি অলপ সলনি হ'ব পাৰে। আপোনাৰ পৰিয়ালত নতুন সদস্য নিশ্চয়কৈ আহিব। বাৰ্ষিক ৰাশিফল অনুসৰি এই 2026 বৰ্ষৰ গ্ৰহসমূহে আপোনাৰ সন্তানৰ বাবে অতি উত্তম পৰিস্থিতিৰ সৃষ্টি কৰিব। বিত্তীয় ক্ষেত্ৰত ফলাফল এনেধৰণৰ। 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰ যিমানেই কঠোৰ পৰিশ্ৰম কৰিব, সিমানেই আপুনি আৰ্থিক লাভ কৰিব, অৰ্থাৎ নিজৰ প্ৰচেষ্টাৰে বহু পৰিমাণে লাভৱান হ'ব পৰা অৱস্থাত থাকিব। ইয়াৰ উপৰিও কিছুমান অভাৱনীয় খৰচেও আপোনাক আমনি কৰিব পাৰে, য'ত মূলতঃ আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে বহু খৰচো অন্তৰ্ভুক্ত হ'ব। মাৰ্চ মাহৰ শেষৰ পৰা জুন মাহৰ শেষলৈকে এই সময়খিনি ধন সঞ্চয়ৰ বাবে অতি উত্তম হ'ব, আৰু এই সময়ছোৱাত আপুনি সঞ্চয়ত সফল হ'ব। যদি আপুনি হ্ৰস্বম্যাদী বিনিয়োগ কৰিব বিচাৰি আছে, তেন্তে ইয়াৰ পৰা লাভৱান হ'ব পাৰিব, কিন্তু দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে এই সময় বৰ অনুকূল নহয়। বছৰৰ মাজভাগত বাঞ্ছিত খৰচ হ'ব পাৰে, যিয়ে আপোনাৰ বাজেটত বিশেষভাৱে প্ৰভাৱ পেলাব। আপোনাৰ ঘৰত যিকোনো শুভ অনুষ্ঠানৰ লগত জড়িত হৈও খৰচ হ'ব পাৰে, গতিকে টকাৰ প্ৰৱাহ ভাল হ'ব আৰু আপুনি আৰ্থিক সুবিধাও লাভ কৰিব, আনহাতে আপোনাৰ খৰচো বৃদ্ধি পাব। যদি ধন বা পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো আইনী প্ৰক্ৰিয়া বা কোনো গোচৰ আদালতত চলি আছে বা বিচাৰাধীন হৈ আছে, তেন্তে আপোনাৰ পক্ষত আহিব আৰু আপুনি লাভৱান হ'ব। বছৰৰ শেষতো পৰিস্থিতি যথেষ্ট ভাল হ'ব। এইবাৰ আপুনি ভাল কাপোৰ কানি, গহনা আৰু বিলাসী বস্তুৰ বাবে খৰচ কৰিব। আনৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে নিজাববীয়াকৈ চেষ্টা কৰক যাতে আপুনি সৰ্বাধিক সুবিধা লাভ কৰিব পাৰে। কাৰোবাক টকা দিয়াৰ আগতে ভালদৰে চিন্তা কৰক, আৰু কেৱল চিনাকি মানুহকহে আপুনি টকা ধাৰ দিব বা আপুনি টকা দিব। ব্যৱসায়ৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 বৰ্ষৰ প্ৰথম 3 মাহত আপোনালোকৰ বেছিভাগৰে বাবে ব্যৱসায়িক দিশটো একে থাকিব। আক্ৰমণাত্মক হোৱাটোৱেও ব্যৱসায়ত অগ্ৰগতি লাভ কৰাত বিশেষ সহায়ক বুলি প্ৰমাণিত হ'ব। প্ৰবাহৰ লগত যোৱাৰ সময় আহি পৰিছে। স্বনিয়োজিত ব্যৱসায়ীসকলে নিজৰ ক্লায়েণ্টক সন্তুষ্ট কৰাত অসুবিধা পাব পাৰে। দৰমহা পোৱা ব্যক্তিসকলে অতিৰিক্ত কামৰ বোজা আৰু জিডি সহকৰ্মীৰ সন্মুখীন হ'ব পাৰে। ৰাজনীতিবিদসকলে তেওঁলোকৰ ৰাজনৈতিক ক্ষেত্ৰৰ পৰা বদলিৰ তীব্ৰ বিৰোধিতা কৰিব, কিয়নো তেওঁলোকৰ সুনাম কলংকিত হোৱাৰ সম্ভাৱনা আছে। ইউনিফৰ্ম পৰিহিত সেৱাত নিয়োজিত হোৱা ব্যক্তিসকলে সাধাৰণতে জনসাধাৰণৰ সৈতে অহংকাৰী আচৰণ এৰাই চলিব লাগিব। বছৰটোৰ ভিতৰত শিল্পীসকলৰ বাবে যথেষ্ট অৱস্থা প্ৰচলিত হ'ব। মে' মাহলৈকে সৃষ্টিশীল ধাৰণা কম লাভজনক হ'ব।
অপ্ৰয়োজনীয় ভ্ৰমণ আৰু বিনিয়োগ পৰিহাৰ কৰিব লাগিব। বছৰৰ শেষৰ ফালে ভূতপূৰ্ব বৃদ্ধি আৰু সম্প্ৰসাৰণৰ সম্ভাৱনাবোৰ সম্ভৱপৰ। 2026 চনৰ শেষৰ ত্ৰৈমাসিকত ব্যৱসায় আৰু পেছাদাৰী বিকাশৰ ক্ষেত্ৰত কিছু অগ্ৰগতি দেখা গৈছে। পৰিকল্পনা আৰু লক্ষ্যৰ দিশে আগবাঢ়িলে কিছুমানৰ বাবে আকাংক্ষিত ফলাফল আহিব পাৰে। আপোনালোকৰ বেছিভাগৰেই এই সময়ত সম্প্ৰসাৰণ, উচ্চ লাভ আৰু উচ্চ মাত্ৰাৰ আত্মবিশ্বাসৰ অভিজ্ঞতা লাভ কৰিবলৈ আৰম্ভ কৰিব। কিন্তু আপুনি মনত ৰাখিব লাগিব যে এনে ধাৰা বিৰল আৰু আজীৱন স্থায়ী নহয়। এই সময়ছোৱাই আপোনাক অধিক স্থিতিশীলতা লাভ কৰাত সুযোগ প্ৰদান কৰিব। কেৰিয়াৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰটো আপোনাৰ কেৰিয়াৰ বা পেছাদাৰী জীৱনৰ বাবে অতি উত্তম হ'ব আৰু বহু দিশত সফলতা লাভ কৰিব। আপুনি এটাতকৈ অধিক উৎসৰ পৰা আয় কৰিব পাৰিব আৰু ধাৰাবাহিকভাৱে উপাৰ্জন কৰিব পাৰিব। যদি আপুনি নতুন কাম আৰম্ভ কৰিব বিচাৰি আছে, তেন্তে এইবাৰ আপুনি নিশ্চয়কৈ কৰিব পাৰিব। বিদেশী উৎস বা কিছুমান বিদেশী কোম্পানীৰ সৈতে ব্যৱসায়ত অতি লাভৱানৰ লক্ষণো দেখিবলৈ পোৱা গৈছে যদিও অংশীদাৰিত্বৰ কামত সাৱধান হোৱাটো অতি ভাল হ'ব। যদি আপুনি কোনো কাম কৰে, তেন্তে নিশ্চিত হওক যে আপোনাৰ কামৰ শলাগ লোৱা হ'ব আৰু কৰ্মক্ষেত্ৰত আপুনি সন্মান লাভ কৰিব। ধনুৰাশিৰ এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰ আপুনি কিছুমান পুৰণি অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব আৰু লগতে কিছুমান প্ৰকল্পও অব্যাহত ৰাখিব, য'ত আপুনি আপোনাৰ কৰ্মদক্ষতাৰে অতি ভাল প্ৰদৰ্শন কৰিব পাৰিব। আপুনি আপোনাৰ সহকৰ্মীসকলৰ পৰাও সহায় পাব আৰু সফলতাৰ জখলা বগাই যোৱাৰ সময়ত জ্যেষ্ঠ বিষয়াসকলেও আপোনাক সহায় কৰিব। ধনুৰাশিত বুধৰ ট্ৰেনজিট হোৱাৰ বাবে আপোনাৰ ভাল কামৰ বাবে পৰামৰ্শ পৰ্যাপ্ত পুৰস্কাৰ লাভ কৰিব। আপোনাৰ উৎকৃষ্ট বুদ্ধিমত্তাৰে আপুনি আপোনাৰ প্ৰতিদ্বন্দ্বীক আধিপত্য বিস্তাৰ কৰিব আৰু তেওঁলোকৰ প্ৰতিটো পৰিকল্পনা বিফল কৰিব। ভাগ্য আপোনাৰ লগত থাকিব আৰু আপুনি নিজৰ সপোন পূৰণৰ বাবে সাহসেৰে আগবাঢ়ি যাব। আপুনি মাত্ৰ কঠোৰ পৰিশ্ৰম কৰি থাকিব লাগিব আৰু নিজৰ কাম কৰি থাকিব। আৰু মনত ৰাখিব লাগিব যে যদি মানুহে আপোনাক অনুসৰণ কৰে, তেন্তে আপোনাৰ বাবে এটা ভাল কাম কৰাটো অতি ভাল হ'ব। বছৰৰ শেষত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে বা কিছুমান আইনী জটিলতাই আপোনাক আমনি কৰিব পাৰে, যাৰ বিষয়ে আপুনি সাৱধান হ'ব লাগিব। লগতে মনত ৰাখিব যে এনে কোনো কামত জড়িত নহ'ব যাৰ বাবে কৰ্মক্ষেত্ৰত মানহানিৰ সন্মুখীন হ'বলগীয়া হয়। অৱশ্যে এনে সম্ভাৱনাও অতি কম। শিক্ষাৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এইবাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিশ্চিত ফলাফল পোৱা যাব। বহু ভাল হ'ব আৰু এইবাৰ আপোনাৰ শিক্ষা আৰু উচ্চ শিক্ষা এই দুয়োটাতে সফলতা লাভ কৰিব। আপুনি আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত ভাল স্থান লাভ কৰিব আৰু ভাল ফলাফল পাব। ই অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে আৰু এই সময়ছোৱাত আপুনি অধিক কষ্ট কৰিব লাগিব, কিন্তু ইয়াৰ পিছত আপুনি নিজৰ কেৰিয়াৰলৈ ঘূৰি আহিব আৰু নিজকে শিক্ষাৰ ক্ষেত্ৰত আগশাৰীত বিশেষভাৱে গঢ়ি তুলিবলৈ চেষ্টা কৰিব। ৰাশিফল অনুসৰি এই 2026 বৰ্ষত প্ৰতিযোগিতামূলক পৰীক্ষাত জড়িত ব্যক্তিসকলে এই বছৰটো কৃতিত্বৰে এক ভাল ফলাফল লাভ কৰিব। ইয়াৰ উপৰিও উচ্চ শিক্ষাৰ বাবে উচ্চ
স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানত নামভৰ্তি কৰি ল'ব পাৰিব। এইবাৰ আপুনি পণ্ডিত ছাত্ৰ-ছাত্ৰীৰ ভিতৰত গণ্য কৰা হ'ব, যাক সকলোৱে প্ৰশংসা কৰিব। যিসকলে উচ্চ শিক্ষা লাভ কৰিও আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে, তেওঁলোকে চাকৰি পোৱাৰ ভাল সুযোগ পাব আৰু ছেপ্টেম্বৰৰ মাজভাগত ইয়াৰ পিছত প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰচণ্ড সফলতা লাভ কৰিব। এই সকলোবোৰ কথা মনত ৰাখি সম্পূৰ্ণ নিষ্ঠাৰে অধ্যয়নত উখৰকা কৰক নিজকে। মনোনিৱেশ কৰি থকা ব্যক্তিসকলে আৰু অধ্যয়ন কৰাসকলৰ বাবে অতি শুভ। পাৰিবাৰিকৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি বছৰ আৰম্ভণি আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে অতি অনুকূল হ'ব আৰু তাৰ পিছতো চৰ্ত আপোনাৰ পক্ষত থাকিব। আপুনি সম্পৰ্কীয় সুবিধা লাভ কৰিব আৰু এই বছৰ আপুনি কিছু সম্পত্তি সৃষ্টি কৰিব পাৰিব। গতিকে সম্পত্তি বিক্ৰী কৰা বা ভাড়াত লৈ ধন উপাৰ্জন কৰা এইটোৱে আপোনাৰ কাৰণে অতি শুভ। ধনৰ বিষয়ত আপুনি কোনো সমস্যাৰ সন্মুখীন নহ'ব আৰু পাৰিবাৰিক দুখ পোৱাৰ সম্ভাৱনাও আছে। সময়ে পাৰিবাৰিক জীৱনৰ বাবে অনুকূল হ'ব আৰু এই সময়ছোৱাত পাৰস্পৰিক সম্পৰ্ক অধিক শক্তিশালী হ'ব। পৰিয়ালত কোনো উৎসৱ বা অনুষ্ঠানৰ সম্ভাৱনা আছে। পাৰস্পৰিক বুজাবুজি গঢ় লৈ উঠিব আৰু সকলোৰে ইজনে সিজনৰ প্ৰতি সন্মানৰ অনুভৱ হ'ব, যাৰ ফলত আপোনাৰ পাৰিবাৰিক জীৱন ফুলি উঠিব। আপুনি নিজৰ ঠাই সলনি কৰিব লাগিব আৰু কিছু সময়ৰ বাবে পৰিয়ালৰ পৰাও আঁতৰি থাকিবলগীয়া হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। ৰাশিফল অনুসৰি 2026 বৰ্ষৰ এইবাৰ সৰু সৰু সমস্যাৰ বাহিৰে আপোনাৰ স্বাস্থ্য একেবাৰে স্বাভাৱিক হ'ব আৰু আপুনি সুস্বাস্থ্য লাভ কৰিব। মানসিক আৰু শাৰীৰিকভাৱে কিছু উত্তেজনা অনুভৱ কৰিব পাৰে, কিন্তু এই সকলোবোৰৰ মাজতো কোনো ডাঙৰ ৰোগ হোৱাৰ সম্ভাৱনা নাই। কেতিয়াবা আপুনি নাৰ্ভাছ বা মানসিকভাৱে অস্থিৰ অনুভৱ কৰিব পাৰে। আপোনাৰ বাবে ইয়াক নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজনীয় হ'ব আৰু এটা কথা মনত ৰখাটো অতি প্ৰয়োজনীয় হ'ব যে যিটোৱে আপোনাৰ জীৱন শক্তিক অসাৰভাৱে অপচয় নকৰিব আৰু লক্ষ্যত উপনীত হোৱাৰ বাবে ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰিব। পেশী, স্নায়ু আদিৰ লগত জড়িত যিকোনো সমস্যা হ'ব পাৰে। ইয়াৰ বাহিৰেও এনে কোনো সমস্যা হোৱাৰ সম্ভাৱনা অতি কম যিয়ে আপোনাক অধিক আমনি কৰিব। আপোনাৰ স্বাস্থ্যৰ বাবে সঞ্জীৱনী হিচাপে কাম কৰিব এই 2026 বৰ্ষই আৰু দীৰ্ঘদিন ধৰি চলি থকা যিকোনো পুৰণি ৰোগ বা শাৰীৰিক সমস্যাও নাইকিয়া হৈ যাব, যাৰ বাবে আপুনি অধিক শক্তিশালী অনুভৱ কৰিব। ইতিবাচক চিন্তা আপোনাৰ মনলৈ আহিব আৰু আপুনি মানসিকভাৱে সন্তুষ্ট যেন লাগিব আৰু আপোনাৰ আত্মবিশ্বাস নিশ্চয়কৈ বাঢ়িব। অৱশ্যে বছৰৰ মাজভাগত আপুনি অধিক কঠোৰ পৰিশ্ৰম কৰিব, যাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব আৰু এই ভাগৰুৱা অৱস্থাই আপোনাক কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে, কাৰণ এই সময়ছোৱাত আপোনাৰ মানসিক অৱস্থা কিছু অস্থিৰ হৈ থাকিব পাৰে। জিৰণি ল'বলৈ কামৰ পৰা ছুটি ল'ব লাগিব, নহ'লে আপুনি অসুস্থ অতি সোনকালে হৈ পৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ এই 2026 বৰ্ষৰ ৰাশিফলৰ অনুসৰি মকৰ ৰাশিৰ ব্যক্তিসকলে এই বছৰ বহুতো গুৰুত্বপূৰ্ণ আৰু কঠিন সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে, যিবোৰ তেওঁলোকৰ ওচৰ চুবুৰীয়াই হয়তো ভাল নাপাব, কিন্তু তথাপিও তেওঁলোকে নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি প্ৰমাণিত কৰিব। আপোনাৰ দানশীলতা এই অনুভৱবোৰ থাকিব আৰু মানুহক সহায় কৰিবলৈ আপুনি আগবাঢ়ি যাব। অৱশ্যে এই সকলোবোৰৰ মাজতো আপুনি মানসিকভাৱে অসন্তুষ্ট হ'ব আৰু মনতে এক অদ্ভুত অস্থিৰতা থাকিব। কোনো ধৰণৰ
স্নায়ুবিকাৰতা আৰু বিক্ষিপ্ততা আৰু ধৈৰ্যৰে কাম কৰি উত্তেজিত নহ'ব। আপোনাৰ পাৰিবাৰিক জীৱন বা পেছাদাৰী জীৱনে সকলোতে চিন্তাশীলভাৱে কাম কৰক। গ্ৰহবোৰৰ যি স্থিতি, সেই স্থিতিয়ে আপোনাৰ ব্যৱসায়ক এক নতুন দিশ দিব আৰু এই ক্ষেত্ৰত আপোনাক কঠোৰ পৰিশ্ৰমী কৰিব। শিক্ষাৰ ক্ষেত্ৰত কিছু সমস্যা হ'ব পাৰে। এই বছৰ আপুনি বহুত ভ্ৰমণ কৰিব আৰু বছৰটোৰ ভিতৰত অতি ব্যস্ত থাকিব। যিসকলে বিদেশ ভ্ৰমণৰ ইচ্ছা ৰাখি আছে, তেওঁলোকৰ বাবে এই ইচ্ছা এই বছৰ পূৰণ হোৱাৰ এক সম্ভাৱনা অত্যন্ত প্ৰবল। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। আপোনাৰ সপ্তম স্থানত থকা গ্ৰহৰ দৰ্শনত ইয়াৰ বাবে সুখ আৰু সমৃদ্ধি বৈবাহিক জীৱনত নিশ্চয়কৈ আহিব। অৱশ্যে পৰিস্থিতি পুনৰ সলনি হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ আয় বৃদ্ধি পাব আৰু শ্বৰ্টকাটতকৈ অধিক ধন উপাৰ্জন কৰিবলৈ আগ্ৰহী হ'ব। কিন্তু এই সময়ছোৱাত আপোনাৰ স্বতঃস্ফূৰ্ত বুদ্ধিমত্তা অতি দ্ৰুত হ'ব। প্ৰেমৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। ৰাশিফল অনুসৰি 2026 বৰ্ষত এই বছৰ আপোনাৰ বাবে অনুকূল হ'ব আৰু যদি আপুনি দীৰ্ঘ দূৰত্বৰ সম্পৰ্কত থাকে তেন্তে আপোনাৰ বাবে অতি ভাল হ'ব। ইয়াৰ বাহিৰেও যিসকল লোকে নিজৰ প্ৰিয়জনৰ পৰা আঁতৰি আছে বা আঁতৰি গৈছে, এতিয়া তেওঁলোকৰ পুনৰ মিলন হোৱাৰ এক সময় আহি পৰিছে। আনহাতে কিছুমান মানুহে হয়তো বদলিৰ বাবে নিজৰ প্ৰিয়জনৰ পৰা আঁতৰি যাবলগীয়া হ'ব পাৰে, কিন্তু এই সকলোবোৰৰ মাজতো আপোনাৰ প্ৰেম জীৱনত সুখৰ অভাৱ নহ'ব। ৰাশিফল অনুসৰি এই বছৰৰ আধ্যাত্মিকৰ স্বৰূপত অতি তীব্ৰতা হৈ পৰিব আপুনি। সেইবাবে আপুনি গভীৰভাৱে ভাল পোৱাজনক আপুনি আপোনাৰ লগত ৰাখিবলৈ চেষ্টা কৰক। এই বছৰ ঈশ্বৰৰ অনুগ্ৰহ আপোনাৰ ওপৰত থাকিব আৰু যিসকল এতিয়াও কুমাৰী অৱস্থাত আছে তেওঁলোকে বিবাহৰ বহুত ভাল হ'ব আৰু তাৰপিছত বছৰটোৰ শেষলৈকে আপুনি বিবাহত বান্ধ খাই পৰিব পাৰে, অৰ্থাৎ বছৰৰ শেষত। গতিকে যদি আপুনি কাৰোবাক ভাল পায় তেন্তে তেওঁলোকক প্ৰস্তাৱ দিয়ক যাতে আৰু বেছি দেৰি নহয়। যিসকলে ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ প্ৰেম জীৱনত গভীৰতা থাকিব আৰু তেওঁলোকে কাৰ্যত ইজনে সিজনৰ প্ৰতি উৎসৰ্গিত হ'ব আৰু জীৱনত আগবাঢ়ি যোৱাৰ সিদ্ধান্ত ল'ব। এই সময়ছোৱাত আপুনি ইজনে সিজনৰ লগত প্ৰেমৰ সম্পৰ্কত খুব ভালভাৱে থাকিব। বিবাহৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। ৰাশিফল অনুসৰি 2026 বৰ্ষত বৈবাহিক জীৱনত উত্থান পতন হ'ব পাৰে। আপোনাৰ সম্পৰ্কত মানসিক চাপ বৃদ্ধি পাব, নহ'লে আপুনি কামত ইমান ব্যস্ত হ'ব পাৰে বা যিমানখিনিলৈকে ব্যস্ত থাকিব পাৰে, ই আপোনাৰ জীৱন সংগীৰ সৈতে আপোনাৰ সম্পৰ্কত বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে। আপোনাৰ বিবাহিত জীৱনত সুখৰ মুহূৰ্ত থাকিব আৰু আপোনাৰ বিবাহিত জীৱনটো মিঠা হৈ পৰিব। আপোনাৰ বিবাহিত জীৱনত চলি থকা সমস্যাবোৰ আঁতৰাই পেলোৱা হ'ব আৰু আপুনি ইজনে সিজনক অধিক সময় দিব আৰু বুজিবলৈ চেষ্টা কৰিব, যিয়ে আপোনাৰ পাৰস্পৰিক সম্পৰ্কৰ উন্নতি কৰিব। পৰিস্থিতিয়ে আকৌ অসুবিধাৰ সৃষ্টি কৰিব পাৰে, গতিকে এই সময়ছোৱাত সাৱধান হ'ব লাগিব আৰু যিকোনো ধৰণৰ কাজিয়া এৰাই চলিব লাগিব। ব্লাফত নাথাকিব। আপুনি আপোনাৰ জীৱন সংগীক সন্মান কৰা উচিত। পৰিস্থিতিৰ উন্নতি হ'ব আৰু আপুনি গোটেই বছৰটোৰ ভিতৰত সৰ্বোত্তম বৈবাহিক সুখ লাভ কৰিব। ৰাশিফল অনুসৰি এই 2026 বৰ্ষৰ আৰম্ভণিত শিশুৰ বাবে অধিক উপকাৰী নহয় আৰু এই সময়ছোৱাত তেওঁলোকৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় হ'ব। অৱশ্যে তেওঁলোক আপোনাৰ প্ৰতি নিষ্ঠাৱান হ'ব।
এই বছৰৰ কেন্দ্ৰীয় অংশ শিশুৰ বাবে উপযোগী হ'ব আৰু তেওঁলোকে নিজৰ নিজৰ ক্ষেত্ৰত আগবাঢ়ি যাব। কিন্তু ছেপ্টেম্বৰ মধ্যভাগৰ পিছত এই সময়ছোৱাত শিশুসকলৰ অলপ জেদী আৰু স্বেচ্ছাচাৰী হ'ব পাৰে আৰু আপুনি সেইবোৰ চম্ভালিবলৈ কিছু অসুবিধা পাব পাৰে, যাৰ সময়ত তেওঁলোকৰ স্বাস্থ্যৰ ওপৰতো বিশেষভাৱে প্ৰভাৱিত হ'ব। বছৰৰ মাজভাগত সন্তান হ'ব পাৰে। যদি আপোনাৰ সন্তান প্ৰাপ্তবয়স্ক হয় তেন্তে সম্ভৱ হ'লে এই সময়ছোৱাত আপোনাৰ সৈতে তেওঁলোকৰ সম্পৰ্কত কিছু প্ৰভাৱ পৰিব। অৰ্থনৈতিকৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। মকৰ ৰাশি ব্যক্তিসকলৰ ৰাশিফল অনুসৰি এই 2026 বৰ্ষৰ অনুসৰি এই বছৰ আপোনাৰ অৰ্থনৈতিক দৃষ্টিভংগীৰ বাবে বৰ অনুকূল নহয়। গতিকে এই বছৰ আপুনি সাহসী পদক্ষেপ ল'ব লাগিব যাতে আৰ্থিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পৰা যায় আৰু আপুনি কোনো অসুবিধাৰ সন্মুখীন নহয়, কাৰণ অৰ্থনৈতিক বিপদ আপোনাৰ পক্ষত নাথাকিব। ছেপ্টেম্বৰৰ পিছত চৰ্তসমূহ কিছু নিয়ন্ত্ৰণত আহিব আৰু আপুনি ধন উপাৰ্জনৰ দিশত আগবাঢ়িব, কিন্তু আপুনি কোনো ধৰণৰ শ্বৰ্টকাটৰ পৰা ধন উপাৰ্জন কৰিবলৈ চেষ্টা নকৰা অতি ভাল হ'ব। নহ'লে আপুনি হয়তো লাভৰ পৰিৱৰ্তে লোকচানহে আপুনি ভুগিবলগীয়া হ'ব পাৰে। কিছুমান শাৰীৰিক সমস্যা আৰু কিছুমান ধৰ্মীয় কামো এই বছৰতে খৰচ হ'ব পাৰে। আপোনাৰ ভ্ৰমণবোৰ ইমান খৰচীয়াল নহয়, তাৰ বাবে আপুনি অধিক চকু ৰাখিব লাগিব। গতিকে সম্পূৰ্ণ পৰিকল্পনাৰে ভ্ৰমণ কৰক যাতে অধিক খৰচ সীমিত কৰিব পাৰি। ৰাশিফল অনুসৰি এই বছৰ অৰ্থনৈতিকভাৱে আটাইতকৈ শুভ নহয়, কিন্তু আপোনাৰ উপাৰ্জন নহ'ব বুলিও আপুনি নাভাবিব। আয় আপোনাৰ খুবেই ভাল হ'ব, কিন্তু আয় আৰু খৰচৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰিব লাগিব, কাৰণ এই বছৰ অপ্ৰত্যাশিত খৰচৰ বাবে অৰ্থনৈতিক ভাৰসাম্য বিঘ্নিত হ'ব পাৰে। বছৰৰ আৰম্ভণিতে সম্পত্তি ভাড়া কৰি ভাল লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও সম্পত্তি বিক্ৰীৰ উপকাৰী বুলিও প্ৰমাণিত হ'ব পাৰে আৰু তাৰ পিছত আপুনি এটা সম্পত্তি কিনিব পাৰিব। আপুনি মাত্ৰ ধনখিনি সঠিকভাৱে ব্যৱহাৰ কৰিব লাগিব যাতে আপুনি আৰ্থিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া নহয়। ব্যৱসায়ৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 বৰ্ষৰ আপোনাৰ বাবে এটা খুবেই ভাল সময়। আপোনাৰ পেছাদাৰী আৰু অগ্ৰাধিকাৰসমূহ পুনৰ মূল্যায়ন আৰু জীৱনৰ এটা নতুন পৰ্যায়ৰ বাবে প্ৰস্তুতি চলাবলৈ এইটো এটা শক্তিশালী কিন্তু কঠিন সময় হ'ব আপোনাৰ বাবে। আপুনি বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। আপুনি বিতৰ্কিত সিদ্ধান্ত আৰু আপোনাৰ কৰ্মৰ ধৰণৰ হঠাৎ পৰিৱৰ্তন এৰাই চলিব লাগিব। আপুনি বস্তুবোৰ সংগঠিত কৰিব লাগিব, বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব লাগিব আৰু নতুন উদ্যোগ বা সমীকৰণ বিচাৰিব লাগিব। ডিচেম্বৰ মাহৰ ৰাহুৰ বাবে ট্ৰানজিট কৰিব আৰু ইয়াত আপোনাৰ নতুন নতুন সুযোগ কঢ়িয়াই লৈ আনিব, যিয়ে আপোনাৰ জীৱনত আগুৱাই যোৱাত অতি সহায় কৰিব। আনৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ পৰিৱৰ্তে আপোনাৰ আশা, ইচ্ছা আৰু সিদ্ধান্তৰ দায়িত্ব লোৱাটো আপোনাৰ সঠিক সময়। নিজেই নতুন অঞ্চলত প্ৰৱেশ কৰিলে কিছু অসাধাৰণ সম্প্ৰসাৰণৰ সম্ভৱ। আপোনালোকৰ মাজৰ কিছুমানে ব্যক্তিগত প্ৰচেষ্টাৰ বাবে পৰ্যাপ্ত ধন উপাৰ্জন লাভ কৰিব। সৃষ্টিশীল কামবোৰে চাৰিওফালে ভাগ্য উন্নতি কৰিব। এই সমস্যাৰ পৰাই আপুনি উৎকৃষ্ট সৰ্বোচ্চ বিকাশৰ ধাৰাবাহিকতা চাব পাৰে। আত্মনিয়োগৰ ব্যৱসায়ত নিয়োজিত ব্যক্তিসকলে ভাল সম্ভাৱনা লাভ কৰিব। পদোন্নতিৰ বাবে দীৰ্ঘলীয়া অপেক্ষা বা দৰমহা বৃদ্ধিৰ অন্ত পৰিব। প্ৰচাৰৰ ফলত দূৰৈৰ ঠাইলৈ বদলি হ'ব পাৰে
বছৰৰ প্ৰথম পষেকত জনস্বাস্থ্যৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব ৰাজনীতিবিদসকলে। ইউনিফৰ্ম পৰিহিত সেৱাৰ সৈতে জড়িত সৃষ্টিশীল শিল্পী আৰু মানুহৰ সৈতে খুবেই ভাল হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। মকৰ ৰাশিৰ ব্যক্তিসকলে তেওঁলোকৰ ৰাশিফল অনুসৰি এই বছৰত আপোনাৰ কেৰিয়াৰৰ বাবে মিশ্ৰিত ফলাফল লাভ কৰিব। চাকৰি বিচাৰি থকা ব্যক্তিসকলৰ জানুৱাৰী মাহৰ পিছত স্থায়ী বা দীঘলীয়া কাম পাবলৈ অতি শুভ সময়। আপোনালোকৰ বহুতেই বদলি হ'ব আৰু কিছুমানে চাকৰিটোৰ সৈতে জড়িত ঠাই সলনি কৰিব লাগিব। এই বছৰ চাকৰি বা ব্যৱসায় কৰক। কামৰ সৈতে জড়িতভাৱে বহুত ভ্ৰমণ কৰিব লাগিব আৰু বিদেশলৈ যোৱাৰ সম্ভাৱনা ইয়াক নুই কৰিব নোৱাৰি। ভাল কথাটো হ'ল যে এই ভ্ৰমণবোৰৰ ফলত আপোনাৰ বাবে সুখৰ হ'ব আৰু আপুনি জীৱনত আগবাঢ়ি যোৱাৰ এক সুযোগ পাব। বহুজাতিক কোম্পানীত কাম কৰা ব্যক্তিসকলৰ বাবে এই বছৰটো কৃতিত্বৰে ভৰি থাকিব। কিন্তু এটা কথা বুজি লওক যে এই বছৰ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। গোটেই বছৰটোৰ ভিতৰত আপুনি আপোনাৰ কামৰ প্ৰতি মনোযোগ দি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। যদি এই কঠোৰ পৰিশ্ৰম অতি ভাল ফলাফল পাব। মকৰ ৰাশিৰ ব্যক্তিসকলে এই 2026 বৰ্ষৰ অনুসৰি এই বছৰ আপুনি কোনো নতুন কাম বা সুযোগ নাপাব। ব্যৱসায় আৰম্ভ হ'ব নোৱাৰে, অৰ্থাৎ আপুনি ব্যৱসায় নতুনকৈ আৰম্ভ নকৰিব। যদি আপুনি ইতিমধ্যে এটা ব্যৱসায় কৰি আছে তেন্তে আপুনি এই প্ৰসংগত আপুনি যি কাম কৰিব লাগে তাকে উন্নত কৰিবলৈ চেষ্টা কৰক, যাতে আপুনি ব্যৱসায়ত সফলতা লাভ কৰিব পাৰে। এই সিদ্ধান্তই ভৱিষ্যতে আপোনাৰ সুখী কেৰিয়াৰ এক ভেটি স্বৰূপ হিচাপে থাকিব। এই বছৰ আপুনি ভাল অগ্ৰগতি লাভ কৰিব পাৰিব। আপোনাৰ ব্যৱসায়ত যিকোনো কৃতিত্ব লাভ কৰিব পাৰিব। লগতে আপুনি যিকোনো ধৰণৰ ৰিস্ক এৰাই চলিব লাগিব। যদি আপুনি চাকৰিত আছে তেন্তে আপুনি ধৈৰ্য ধৰিবলৈ পৰামৰ্শ লওক, কাৰণ সম্ভৱ হ'লে আপুনি কিবা এটাত বিশেষভাৱে আপুনি অসন্তুষ্ট হৈ পৰি পদত্যাগ কৰা আৰু আপুনি তেনে কৰি বিপদত পৰিব পাৰে। গতিকে ধৈৰ্য ধৰিব লাগিব। যদি আপুনি চিন্তাশীলভাৱে খোজ কাঢ়ে তেন্তে আপোনাৰ সিদ্ধান্তই আপোনাক এটা ভাল উপাৰ্জনৰ পথ দেখুৱাব আৰু আপুনি আপোনাৰ পচন্দ অনুসৰি এটা চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। মকৰ ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কিছু অনুকূল আৰু কিছু বিৰূপ ফলাফল লাভ কৰিব। কিন্তু এজন ছাত্ৰই সদায় অধ্যয়ন আৰু কঠোৰ পৰিশ্ৰমী হ'ব লাগিব আৰু আপুনি একেই হ'ব লাগে। আপোনাৰ শিক্ষাৰ বাবে এইটো বহুত ভাল সময়। কেৱল সাধাৰণ শিক্ষাই নহয়, উচ্চ শিক্ষা লোৱা ব্যক্তিসকলৰ ক্ষেত্ৰতো অতি লাভজনক। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত সফল বুলি প্ৰমাণিত হ'ব পৰা ব্যক্তিসকলে এই বছৰটো অতি শুভ ফল লাভ কৰিব। গতিকে এই সময় সঠিকভাৱে ব্যৱহাৰ কৰক আৰু কঠোৰ পৰিশ্ৰম কৰক আৰু একাগ্ৰতাৰে আপোনাৰ লক্ষ্য প্ৰস্তুত কৰক। বিদেশী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাসকলেও সফলতা লাভ কৰিব পাৰে, কিন্তু ছেপ্টেম্বৰৰ মধ্যভাগৰ পিছত শিক্ষাৰ ক্ষেত্ৰত কিছু বিঘিনি ঘটিব পাৰে আৰু আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। কিন্তু কিছুমান সৰু সৰু সমস্যা অতিক্ৰম কৰা হ'ব আৰু শিক্ষাৰ কিছু উন্নতি হ'ব। আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব, গতিকে ইয়াৰ প্ৰতি নিষ্ঠাৱান হওক। পাৰিবাৰিকৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। মকৰ ৰাশিৰ ব্যক্তিসকলৰ এই 2026 বৰ্ষৰ অনুসৰি আপোনালোকৰ ৰাশিফল অনুসৰি এই বছৰ আপুনি আপোনাৰ পাৰিবাৰিক জীৱন
স্বাভাৱিক হোৱা দেখিবলৈ পাব। এই বছৰ আপোনাৰ পৰিয়ালৰ সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব আৰু পৰিয়ালত বিবাহৰ বাবে আপোনাৰ পৰিয়াল সামাজিকভাৱে আগবাঢ়ি যাব। এই বছৰ আপুনি অধিক ব্যস্ত থাকিব আৰু আপোনাৰ পৰিয়ালত কম সময় দিব পাৰিব আৰু পৰিয়ালৰ পৰা আঁতৰি থাকিব যাতে আপুনি আভ্যন্তৰীণ নহয়। যদি আপুনি অবিবাহিত তেন্তে আপোনাৰ বিবাহৰ বাবে ঘৰৰ সদস্যসকল ব্যস্ত থাকিব আৰু পৰিয়ালত এক সুখৰ সময় আহি পৰিব আৰু এক সুখৰ পৰিৱেশো থাকিব। এই সময়ছোৱাত আপোনাৰ ভাই ভনীসকলে আপোনাক সম্পূৰ্ণৰূপে সমৰ্থন কৰিব আৰু আপুনি তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা অনুভৱ কৰিব। আপোনাৰ পিতৃ মাতৃ আৰু ভাই ভনীৰ স্বাস্থ্য ইমান শুভ নহয়। ইয়াৰ পিছত ই পাৰিবাৰিক জীৱনৰ বাবে অতি ভাল হ'ব আৰু এই সময়ছোৱাত আপুনি এটা সম্পত্তি বা বাহনো কিনিব পাৰিব। কিন্তু এই সময়ছোৱাত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু দুৰ্বল হ'ব। এই বছৰ আপুনি মিশ্ৰিত অভিজ্ঞতা পাব আৰু আপুনি মনত ৰাখিব লাগিব যে বহু অনুষ্ঠান থাকিব যেতিয়া আপুনি কিছু কঠিন সিদ্ধান্ত ল'বলগীয়া হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰ আপুনি মিশ্ৰিত ফলাফল লাভ কৰিব, বিশেষকৈ শাৰীৰিক অৱস্থাৰ ক্ষেত্ৰত। দীৰ্ঘদিন ধৰি চলি থকা সমস্যাটো অতিক্ৰম কৰিব আৰু যদি কোনো দীৰ্ঘদিনীয়া ৰোগ চলি আছে তেন্তে ইয়াৰ পৰা মুক্তি পাবলৈ সুবিধা পাব। কিন্তু এনে পৰিস্থিতিয়ে আপোনাৰ পৰীক্ষাটো লৈ কঠিন কৰি তুলিব, কাৰণ আপুনি ভাগৰি পৰিব পাৰে, কিন্তু আপোনাৰ মনোভাৱ এলাহেৰে ভৰি থাকিব পাৰে, যিটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। নহ'লে বহি থকা এই সকলো সমস্যা সন্মুখীন হ'বলগীয়া হ'ব পাৰে। মকৰ ৰাশিৰ ব্যক্তিসকলৰ এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি মাৰ্চ মাহৰ পিছত স্বাস্থ্য উন্নতি হ'ব আৰু অধিক উন্নত হ'ব। শাৰীৰিক সমস্যা বৃদ্ধি পোৱাৰ বাবে আপোনাৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। আপুনি সুস্থ হ'ব কিন্তু দুৰ্বলতা অনুভৱ কৰিব পাৰে। আপুনি আপোনাৰ খাদ্য যত্ন ল'ব লাগিব যাতে আপুনি বিৰূপ সমস্যাৰ পৰা আপুনি যাতে কেতিয়াও ভাগৰি নাযায়। ৰাশিফল অনুসৰি এই 2026 বৰ্ষৰ মতে কুম্ভ ৰাশিৰ ব্যক্তিসকলে এই বছৰ মিশ্ৰিত ফলাফল লাভ কৰিব। এই বছৰটো আপোনালোকৰ বাবে অতি প্ৰত্যাহ্বানজনক হ'ব, কিন্তু আপোনাৰ শক্তিশালী ইচ্ছাৰ ওপৰত আপুনি প্ৰতিটো সমস্যাৰ সন্মুখীন হ'ব পাৰিব। দ্বাদশ ঘৰত থকা অধিপতিৰ যেতিয়া ট্ৰানজিট হ'ব, এই সময়ত বহু ভ্ৰমণৰ ইংগিত দিয়া হৈছে, যাৰ কিছুমান আপোনাৰ পচন্দ হ'ব আৰু কিছুমান আপুনি অবাঞ্ছিত ধৰণেৰে কৰিবলগীয়া হ'ব। বিদেশ ভ্ৰমণত প্ৰবল সম্ভাৱনা লাভজনক হ'ব পাৰে। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ এই ৰাশিফলৰ মতে এই 2026 বৰ্ষত এই বছৰটো আপুনি তীৰ্থযাত্ৰা কৰিব পাৰে, কিন্তু আপুনি আপোনাৰ স্বাস্থ্যৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব লাগিব, কাৰণ আপুনি হয়তো প্ৰতিকূল পৰিস্থিতিৰ চিকিৎসালয় যাবলগীয়া হ'ব পাৰে। এই বছৰ আপোনাৰ খৰচ বৃদ্ধি পাব আৰু আপুনি কিছুমান ভাল কামতো খৰচ কৰিব পাৰিব, বিশেষকৈ ধৰ্মীয় কাম আৰু গুণী কামত। অৱশ্যে সুখৰ কথাটো যে বেছিভাগ ভ্ৰমণেই আপোনাৰ বাবে সফল বুলি প্ৰমাণিত হ'ব। ফেব্ৰুৱাৰী মাহত বুধ, শুক্ৰ, সূৰ্য আৰু মংগল গ্ৰহই কুম্ভ ৰাশিত বিশেষভাৱে ট্ৰানজিট কৰিব। আপুনিও সেই সময়ত ধন পাব, কিন্তু খৰচো একে অনুপাতত বৃদ্ধি পাব। গতিকে শক্তিশালী লেনদেনত আগবাঢ়ি যোৱাটো আপোনাৰ বাবে খুবেই ভাল হ'ব। গুপ্ত বস্তুবোৰ জানিলে আপোনাৰ আগ্ৰহ জগাই তোলা হ'ব আৰু আধ্যাত্মিকতাৰ লগত জড়িত ব্যক্তিসকলৰ বাবেও
অভিজ্ঞতা অতি ভাল হ'ব। ধৰ্মীয় কামৰ লগত জড়িত ব্যক্তিসকলে হয়তো বিদেশলৈ গৈ ধৰ্মীয় প্ৰচাৰ বিশেষভাৱে প্ৰসাৰিত কৰিব পাৰিব আৰু ইয়াৰ সুযোগ পাব আৰু শিষ্যৰ সংখ্যাও বৃদ্ধি পাব। বছৰৰ শেষলৈকে আপোনাৰ খাদ্য আৰু স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব, যাতে যিকোনো শাৰীৰিক সমস্যাৰ পৰা হাত সাৰিব পৰা যায়। এই বছৰ আপুনি হয়তো নিজৰ আৰু ওচৰৰ কোনোবা এজনৰ চিকিৎসাৰ বাবে ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ এই বছৰ আপোনাৰ অৱস্থানত পৰিণত অধিক শক্তিশালী হৈ পৰিব আৰু এই সময়ত স্বাস্থ্য পৰিৱৰ্তনৰ বাবে আপুনি আপোনাৰ বৰ্তমানৰ স্থানৰ পৰা বহু দূৰলৈ যাবলগীয়া হ'ব পাৰে, যাৰ বাবে আপুনি সম্পৰ্কত দূৰত্বৰ পৰা হাত সাৰিব লাগিব। ইয়াৰ বাবে আপুনি আপোনাৰ হৈ চেষ্টা কৰিব লাগে যে সম্পৰ্কটো যাতে বেয়া হৈ নাযায় আৰু পৰিয়ালৰ সদস্যসকলৰ মাজতো আপুনি মাজে সময়ে এটা ভাল উপহাৰ দিবলৈ চেষ্টা কৰিব। প্ৰেমৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ এই 2024 বৰ্ষৰ মতে এই বছৰটোত প্ৰেমৰ সম্পৰ্কৰ বাবে বৰ বেছি অনুকূল নহয়। গতিকে যদি আপুনি ইতিমধ্যে সম্পৰ্কত আছে, তেন্তে আপোনাৰ সম্পৰ্কক শক্তিশালী কৰি ৰাখিবলৈ আপোনাৰ প্ৰিয়জনক সুখী কৰি ৰাখক। আপোনাৰ প্ৰেম জীৱনৰ কিছুমান বিৰূপ প্ৰভাৱ পৰিব পাৰে। বিভিন্ন কথা আৰু কিছুমান ঘনিষ্ঠ বন্ধুৰ বাবে আপোনাৰ সম্পৰ্ক বৃদ্ধি পাব। গতিকে নিজৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত কোনো তৃতীয়াংশ আহিবলৈ নিদিব। এই বছৰ এজনতকৈ অধিক লোকৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু আপুনি এইটোক লৈ অধিক ভাল পাব। আপুনি এনে পৰিস্থিতিত নপৰিলে বেছি ভাল হ'ব আৰু নিজকে নিয়ন্ত্ৰণ কৰাৰ সময়ত আপোনাৰ বিশেষ প্ৰিয়জনৰ সৈতে সম্পৰ্ক বজাই ৰাখিব নোৱাৰিবও পাৰে। ৰাশিফল অনুসৰি ফেব্ৰুৱাৰী মাহৰ পৰা মাৰ্চ মাহৰ এই সময়ত অতি ভাল হ'ব আৰু আপোনালোকৰ মাজৰে কিছুমানৰ যেনে যিসকল অবিবাহিত, তেওঁলোকৰ বিবাহৰ যোগাযোগো অতি সফল হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পিছতেই মাৰ্চ মাহৰ পৰা জুন মাহলৈকে এই সময় প্ৰতিকূল হ'ব, যিটো আপুনি বিশেষ যত্ন ল'ব লাগিব। আপোনাৰ প্ৰেম জীৱনটো এক আশীৰ্বাদ বুলি প্ৰমাণিত হ'ব পাৰে আৰু এই সময়ছোৱাত আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত অতি শুভ হ'ব। আপোনাৰ প্ৰেম জীৱন অৰ্থাৎ প্ৰেমৰ সম্পৰ্ক অতি উন্নত হ'ব আৰু গভীৰতাও থাকিব। আপুনিও একেলগে ক'ৰবাত ঘূৰি ফুৰিবলৈ আৰু একেলগে ভাল সময় কটাবলৈ পৰিকল্পনাও কৰিব পাৰিব। কিন্তু সেই সময়ত অলপ অৱনতি হ'ব পাৰে বিশেষ সমস্যাৰ বাবে। গতিকে সংযমৰ সৈতে আপুনি সেই সিদ্ধান্ত আৰু কামবোৰ কৰাটো অতি ভাল হ'ব। বিবাহৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ এই 2024 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰ আপোনাৰ বিবাহিত জীৱনৰ বাবে মিশ্ৰিত ফলাফল আহিছে। আপোনাৰ বিবাহিত জীৱনটো সুখেৰে ভৰি পৰিব আৰু পাৰস্পৰিক সমন্বয়ৰ সৈতে সুখ হ'ব। বিবাহিত জীৱনত সুখৰ এক প্ৰৱাহ আপোনালোকৰ মাজলৈ আহিব। জুন মাহৰ পিছত বৈবাহিক জীৱন প্ৰত্যাহ্বানজনক হ'ব আৰু এই সময়ছোৱাত বিবাহিত জীৱনত কাজিয়া বা বিবাদৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। আপোনাৰ জীৱন সংগীৰ স্বাস্থ্যও দুৰ্বল হ'ব পাৰে, যিয়ে আপোনালোকৰ মাজত বিবাহিত জীৱনত সুখৰ বিশেষভাৱে প্ৰভাৱ পেলাব। আপোনালোকৰ সম্পৰ্কটোৰ আৱেগিক মোহ থাকিব আৰু আপোনালোক দুয়োজনে ইজনে সিজনৰ অনুভৱ বুজি পাব আৰু ইজনে সিজনৰ ওচৰলৈ আহিব, যাতে আপুনি বিবাহিত জীৱনত পুনৰ সুখেৰে জীয়াই থাকিব পাৰে। ইয়াৰ পিছত যি সময় পাব, সেই সময়খিনি অলপ কষ্টকৰ হ'ব পাৰে। গতিকে এই বছৰ আপুনি বিবাহিত জীৱনৰ প্ৰতি ধৈৰ্য ধৰিব লাগিব আৰু ধৈৰ্য দেখুৱাব লাগিব আৰু সময় অনুসৰি আগবাঢ়িব লাগিব।
এই সময়ছোৱাত আপুনি আপোনাৰ সন্তানৰ ভৱিষ্যতৰ বাবেও চিন্তিত হ'ব পাৰে। গৰ্ভৱতী মহিলাসকলে বিশেষভাৱে সাৱধান হ'ব লাগিব। ল'ৰা ছোৱালীৰ অগ্ৰগতিৰ ক্ষেত্ৰত কিছুমান বাধা থাকিব, কিন্তু তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিব, যাৰ ফলত তেওঁলোকে এক সুখৰ ফলাফল পাব। এই বছৰ আপোনাৰ যিকোনো সন্তানৰ বিবাহৰ বাবে পৰিয়ালত সুখ আৰু সমৃদ্ধি থাকিব। বিত্তীয় ক্ষেত্ৰত ফলাফল এনেধৰণৰ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰ আপোনাৰ অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা একেবাৰে স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে। এই বছৰ আপুনি আপোনাৰ ধনৰ বিনিয়োগ আৰু খৰচৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগিব। উপাৰ্জনৰ পিছতো আপোনাৰ খৰচৰ অভাৱনীয় বৃদ্ধি পাব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়া হ'ব পাৰে। আপুনি বহু পৰিমাণে শিথিল অনুভৱ কৰিব, কিন্তু ব্যয়ৰ পৰিস্থিতি একেই থাকিব। গতিকে টকাৰ লগত জড়িত কোনো ৰিস্ক লোৱাৰ পৰা বিৰত থাকক, আৰু যদি আপুনি ধন বিনিয়োগ নকৰে তেন্তে খুবেই ভাল হ'ব। এই বছৰ আপোনাৰ আয় নিয়মীয়া হ'ব, কিন্তু আপুনি ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰিব। ৰাশিফল অনুসৰি এই 2026 বৰ্ষৰ মতে যদি আপুনি কোনো ধৰণৰ বিনিয়োগ কৰিব বিচাৰে তেন্তে আপুনি সেই বিষয়ত বিশেষজ্ঞসকলৰ পৰা মতামত ল'ব লাগিব। বিশেষকৈ এই কামৰ বিষয়ে জ্ঞান থকা এনে এজন ব্যক্তি যিজনৰ সম্পূৰ্ণ তথ্য আপুনি সঠিকভাৱে যাতে ল'ব পাৰে, নহ'লে আপুনি হয়তো লোকচানত ভুগিবলগীয়া হ'ব পাৰে। এই বছৰ আপুনি যিকোনো ধৰণৰ অপ্ৰত্যাশিত খৰচৰ সৈতে সাৱধান হ'ব লাগিব আৰু অপ্ৰয়োজনীয়ভাৱে খৰচ নকৰিব। শ্বেয়াৰ, জল্পনা কল্পনা, যি বজাৰ, এই আদিত বিনিয়োগ কৰাৰ পৰা সাৱধান হ'ব লাগিব। যদি আপোনাৰ ব্যৱসায় আছে, বিদেশৰ সৈতে জড়িত, তেন্তে আপুনি উপকাৰ পাব পাৰে। ইয়াৰ বিপৰীতে যদি আপুনি বহুজাতিক কোম্পানীত কাম কৰে, তেতিয়াও আপুনি উপকৃত হ'ব। আপুনি ভাল ধন লাভৰ আশা কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। আপোনালোকৰ মাজৰ কিছুমানৰ বাবে এই 2026 বৰ্ষটো পেছাদাৰী চাপ আৰু উচ্চ কাৰ্যকলাপত জড়িত হৈ আৰম্ভ কৰিব পাৰে। 2026 চনৰ প্ৰথম ত্ৰিমাসিকত আপুনি নিজকে আক্ৰমণাত্মক আৰু কঠোৰ পৰিশ্ৰম কৰা দেখিবলৈ পাব। বছৰৰ প্ৰথম ত্ৰিমাসিকৰ এই সময়ছোৱাত আপুনি ব্যৱসায়ৰ ওপৰত গুৰুত্ব দিব লাগিব। আপোনাৰ দক্ষতা বিকাশ কৰিব লাগিব আৰু আপোনাৰ নেটৱৰ্ক উন্নত কৰিব লাগিব। এই 2026 চনৰ এই সময়ছোৱাৰ ভিতৰত আপুনি প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। এই বৰ্ষত কঠোৰ পৰিশ্ৰমত আপুনি সফলতাৰ চাবিকাঠি বিচাৰি পাব। নিৰাপত্তা সংস্থাত কাম কৰা ব্যক্তিসকলে আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰাৰ সময়ত যত্ন ল'ব লাগিব। শিল্পীসকলে আকৰ্ষণীয় চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। এই 2026 বৰ্ষৰ শেষৰ ফালে উন্নত কৰাৰ সম্ভাৱনা আছে। আপোনালোক আৰু আপোনালোকৰ সহকৰ্মী আৰু অধীনস্থসকলে আপোনালোকৰ বেছিভাগৰে বাবে অতি সহায়ক হ'ব। আপোনাৰ বাবে বিত্তীয় লাভৰ নতুন মাত্ৰা গঢ়ি তোলাত ইতিবাচক মনোভাৱ সহায়ক বুলি প্ৰমাণিত হ'ব। নতুন নতুন ক্ষেত্ৰত সুযোগ পোৱা যাব, কাৰণ আপুনি কঠোৰ পৰিশ্ৰম কৰিব আৰু আপোনাৰ মনোযোগ কামৰ ওপৰত কেন্দ্ৰীভূত হ'ব। আপোনালোকৰ বেছিভাগৰেই সৃষ্টিশীল ক্ষমতাত সঠিক উন্নতি লাভ কৰিব। বিজনেছ ক্লাছতো অভিলাষী প্ৰকল্পত বৃহৎ পৰিমাণে বিনিয়োগ কৰিবলৈ সাজু হ'ব লাগে, কাৰণ ইয়াৰ সুফল অধিক হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। কেৰিয়াৰৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰ আপোনাৰ কেৰিয়াৰৰ বাবে
উত্থান পতনেৰে ভৰি পৰিব। গতিকে নিজকে সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। এই বছৰ আপোনাৰ চাকৰিত বদলি হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল আৰু ক্ষেত্ৰখনত কিছুমান মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যিয়ে আপোনাৰ চাকৰিটো সলনি কৰাৰ কথাও চিন্তা কৰিবলগীয়া হ'ব পাৰে। যদি আপুনি অংশীদাৰিত্বৰে ব্যৱসায় কৰি আছে, তেন্তে বহু পৰিমাণে আপুনি বছৰ ধৰি আৰামদায়ক হ'ব বুলি আশা কৰা হ'ব। আপোনাৰ ব্যৱসায় ক্ৰমান্বয়ে বৃদ্ধি পাব আৰু আপুনি সফলতাৰ নতুন ৰেকৰ্ড নিৰ্ধাৰণ কৰিব। 2026 বৰ্ষৰ এই বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰ আপোনাৰ পেছাদাৰী জীৱনৰ বাবে শুভ হ'ব পাৰে। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে, তেন্তে মনত ৰাখিব যে আপোনাৰ ব্যৱসায়ত নিশ্চিতভাৱে এনেকুৱা মানুহ আপুনি লগ পাব বা আপুনিও তেনেধৰণৰ যিয়ে সেই ব্যৱসায়ৰ অভিজ্ঞতা লাভ কৰাব। নহ'লে লাভৰ পৰিৱৰ্তে লোকচানহে হ'ব পাৰে। এই মুহূৰ্তত আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাগ বতৰা নকৰিব আৰু তেওঁলোকৰ কৰ্মক্ষেত্ৰত হস্তক্ষেপো কৰিবলৈ নিদিব। এই বছৰ আপুনি কামৰ ক্ষেত্ৰখনৰ সৈতে জড়িত কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব লাগিব। আৰু যদি আপুনি চাকৰিত আছে, তেন্তে আপোনাৰ ছিনিয়ৰসকলৰ সৈতে ভাল আচৰণ বজাই ৰাখিব এই 2026 বৰ্ষত, যাতে আপুনি যিকোনো ধৰণৰ প্ৰত্যাহ্বানজনক সমস্যাৰ সন্মুখীন হোৱাৰ পৰা হাত সাৰিব পাৰে। এই বছৰ বিশেষকৈ মাৰ্চ মাহৰ পৰা মে মাহৰ ভিতৰত আপুনি চাকৰি বা ব্যৱসায়ৰ সৈতে জড়িত বিদেশ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। এই ভ্ৰমণসমূহে আপোনাৰ কামত নতুন শক্তি যোগাযোগ কৰিব আৰু আপোনাক সুবিধা প্ৰদান কৰিব। শিক্ষাৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। কুম্ভ ৰাশি ব্যক্তিসকলৰ এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰ আৰম্ভণিত ছাত্ৰ ছাত্ৰীসকলৰ বাবে বৰ অনুকূল নহ'ব। গতিকে আপুনি কঠোৰ পৰিশ্ৰম কৰিবলৈ সাজু হোৱা উচিত। ছেপ্টেম্বৰৰ মধ্যভাগত আপুনি শিক্ষাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে ভাল সফলতা লাভ কৰিব। তথ্য প্ৰযুক্তি অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই বছৰটো বিশেষভাৱে অনুকূল বুলি প্ৰমাণিত হ'ব। কিন্তু কাৰিকৰী শিক্ষা অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে হয়তো কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ ৰাশিফল অনুসৰি 2026 বৰ্ষৰ মতে বিদেশত পঢ়িব বিচৰাসকলৰ বাবে মধ্যমীয়া সম্ভাৱনা আছে। শিক্ষাৰ ক্ষেত্ৰখনত অহা এই সমস্যাটো স্বয়ংক্ৰিয়ভাৱে আঁতৰি যাব আৰু আপুনি সকাহৰ সমনীয়া কাঢ়িব পাৰিব, অৰ্থাৎ আপুনি সকাহ পাব। ইয়াৰ পিছত যি সময় আপোনাৰ হাতত থাকিব, এই সময় আপোনাৰ শিক্ষাৰ বাবে অতি সহজ হ'ব আৰু আপুনি কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব নালাগিব। ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত শ্বৰ্টকাট গ্ৰহণ কৰাটো এৰাই চলিব লাগিব আৰু তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখি আগবাঢ়ি যাব লাগে। তেতিয়াহে তেওঁলোকে ভাল ফলাফল পাব। পাৰিবাৰিকৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। কুম্ভ ৰাশি ব্যক্তিসকলৰ এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰ আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে মিশ্ৰিত ফলাফল আহিছে। বছৰ প্ৰথমাৰ্ধত যেতিয়া আপোনাৰ পৰিয়ালৰ সম্প্ৰীতি থাকিব, তেতিয়া আপোনাৰ সন্তানে কিছুমান সমস্যাৰ সৃষ্টি কৰিব পাৰে বা সমস্যাৰ সন্মুখীন হ'ব পাৰে, নহ'লে তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। আনহাতে বছৰৰ দ্বিতীয় অংশত পাৰিবাৰিক জীৱনত উত্তেজনাৰ বৃদ্ধি হ'ব পাৰে আৰু অভিভাৱকসকলৰ স্বাস্থ্যৰ বাবে উদ্বেগৰ সৃষ্টি হ'ব পাৰে। আপুনি আপোনাৰ কামত ব্যস্ত থাকিব যাতে আপুনি আপোনাৰ পৰিয়ালটোক কম সময় দিব পাৰে। ইয়াৰ বাবে আপোনাৰ পৰিয়ালে আপোনাৰ ওচৰত অভিযোগ কৰিব। অৱশ্যে
বছৰৰ আৰম্ভণি অতি উত্তম হ'ব আৰু আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে আপোনাৰ লাভৰ ভাগ বতৰা কৰিব আৰু আপোনালোকৰ পৰিয়ালৰ পাৰিবাৰিক জীৱনত সুখ আৰু শান্তি থাকিব। কুম্ভ ৰাশি ব্যক্তিসকলৰ ৰাশিফল অনুসৰি 2024 বৰ্ষৰ মতে আপুনি আপোনাৰ ভাই ভনীসকলৰ সম্পূৰ্ণ সমৰ্থন পাব আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক খুবেই ভাল হ'ব, যিয়ে আপোনালোকৰ পৰিয়ালত শান্তি আনিব। ঘৰখনত শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰক আৰু বিশেষকৈ আপোনাৰ মাতৃৰ স্বাস্থ্য যত্ন ল'বলৈ চেষ্টা কৰক, কাৰণ এই সময়ছোৱাত তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। আপুনি আপোনাৰ বাহন ক্ৰয় কৰাৰ এক সুযোগ লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। কুম্ভ ৰাশি ব্যক্তিসকলৰ এই 2024 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰত আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। আপোনাৰ স্বাস্থ্য উত্থান পতনত এনে অৱস্থাত থাকিব পাৰে। বিশেষকৈ ফেব্ৰুৱাৰী মাহৰ পৰা মে মাহলৈকে আপুনি আপোনাৰ স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন ল'ব লাগিব। আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে, যিটো মূলতঃ আপোনাৰ সকলো শাৰীৰিক সমস্যাৰ মূল কাৰণ হ'ব। এই 2024 বৰ্ষৰ ৰাশিফল অনুসৰি মীন ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত এনেধৰণৰ। এই বছৰ বহুতো ভাল উপহাৰ লাভ কৰাৰ এক সময় আহিব, যাৰ ফলত আপোনাৰ মনটো আনন্দময় হৈ থাকিব। আপোনাৰ পাৰিবাৰিক জীৱনত চলি থকা সমস্যাবোৰৰ সমাধান হ'ব আৰু আপোনাৰ সাহস বাঢ়িব আৰু বহু কষ্ট আৰু কঠিন কাম কৰি আপুনি সহজে সফল হ'ব পাৰিব। কিন্তু প্ৰতিটো কামতে নিজৰ সৰ্বোত্তম অৱদান দিব লাগিব, তেতিয়াহে আপুনি আশা কৰা কৃতিত্ব লাভ কৰিবলৈ সক্ষম হ'ব। এই 2024 বৰ্ষৰ ৰাশিফল অনুসৰি এইবাৰ আপুনি আৰ্থিক লাভৰ ওপৰত অধিক গুৰুত্ব দিব আৰু ভ্ৰমণৰ কাম আপুনি খুবেই কম কৰিব পাৰিব। আপুনি প্ৰয়োজন অনুসৰি আৰু বিশেষকৈ আপোনাৰ ব্যৱসায় বা কামৰ সৈতে জড়িত ভ্ৰমণ কৰিব আৰু এই সকলোবোৰ ভ্ৰমণ আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে ধৰ্মীয় ভ্ৰমণ বা পৰ্যটনস্থলী ভ্ৰমণলৈ যাব পাৰিব। অভিনয়, নাটক, সূক্ষ্ম কলা, সৃষ্টিশীল কাম, ফটোগ্ৰাফী, সমাজ সেৱা তথা তথ্য প্ৰযুক্তি, চিভিল ইঞ্জিনিয়াৰিং, আইনৰ লগত জড়িত সকলৰ ক্ষেত্ৰত, সমাজ সেৱা আৰু সেৱা প্ৰদানকাৰীৰ ক্ষেত্ৰত আগ্ৰহী বা কাম কৰা সকলৰ বাবে এই বছৰটো অতি উত্তম হ'ব পাৰে। এইবাৰ আপোনালোকে কেৱল আপোনাৰ কামত অগ্ৰগতি লাভ কৰাই নহয়, এই কাম কৰা ব্যক্তিসকলৰ বাবে আপোনাৰ সন্মান আৰু কৃতিত্ব যথেষ্ট থাকিব। একাংশ লোকে ৰাজনীতিৰ ক্ষেত্ৰতো ভাল সফলতা লাভ কৰিব আৰু পৰামৰ্শদাতা হিচাপে কাম কৰি থকা সকলে ভাল ফলাফল লাভ কৰিব পাৰিব আৰু পদোন্নতিৰ ক্ষেত্ৰত প্ৰবল সম্ভাৱনা থাকিব। নিজৰ বাবেও কিছু সময় উলিয়াব লাগে, যাতে আপুনি শিথিল অনুভৱ কৰিব পাৰে। এই বছৰ আপোনাৰ দীৰ্ঘদিনীয়া আকাংক্ষা পূৰণ হ'ব, যাৰ বাবে আত্মবিশ্বাসেৰে ভৰি পৰিব আৰু এই আত্মবিশ্বাসে আপোনাক আগুৱাই যোৱাৰ পথ দেখুৱাব। এইবাৰ আপোনাৰ আপোনজন, বন্ধু বান্ধৱী, সহকৰ্মী আদিক সহায় কৰিব পাৰিব। নতুন পৰিৱৰ্তনৰ বাবে আপুনি সাজু থাকক। আপুনি প্ৰতিটো কাম শক্তিৰে সম্পূৰ্ণ কৰিব, যাৰ ফলত আপোনাৰ সফলতা লাভ কৰাৰ সম্ভাৱনাও বৃদ্ধি পাব। আপুনি ঘৰৰ বয়োজ্যেষ্ঠ আৰু সমাজৰ বিশিষ্ট ৰাইজৰ সহযোগিতা লাভ কৰিব আৰু তেওঁলোকৰ সুৰক্ষাত আপুনি বহুতো ভাল কাম কৰিব, যিয়ে আপোনাৰ সন্মান আগৰ তুলনাত যথেষ্ট বৃদ্ধি কৰিব। আপোনাৰ উন্নতি দিশতো আগুৱাই যাব পাৰিব। কামত অতি ব্যস্ত থকাৰ বাবে নিজৰ বাবে সময় উলিওৱাটো
প্ৰায় অসম্ভৱ হৈ পৰিব আপোনাৰ ক্ষেত্ৰত। আপোনাৰ বাটত অহা কোনো সুযোগ এৰি নিদিব, যাতে এই বছৰ আপুনি অগ্ৰগতি কৰিবলৈ আপুনি সুবিধা পায়, আৰু সেই সুযোগ আপুনি কেতিয়াও হেৰাব নালাগে। প্ৰেমৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। মীন ৰাশিৰ ব্যক্তিসকলৰ এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি বছৰৰ আৰম্ভণি প্ৰেমৰ সম্পৰ্কৰ বাবে অনুকূল হ'ব, আৰু ইয়াৰ ফলত আপোনাৰ প্ৰেম জীৱনলৈ গতি আহিব। যদিও বছৰৰ শেষলৈকে এই সময়খিনি আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বানজনক হ'ব পাৰে। গতিকে এই সময়ৰ ব্যৱধানৰ বাবে আপোনালোক দুয়োৰে মাজত থকা যি সম্বন্ধ, সেই সমন্বয় যাতে নষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। এপ্ৰিলৰ পিছত আৰম্ভ হ'ব আপোনাৰ প্ৰেম জীৱনৰ বাবে এক বিশেষ প্ৰত্যাহ্বানমূলক সময়। এফালে এইবাৰ আপোনাৰ প্ৰেম জীৱন কঠিন পৰীক্ষা হ'ব, আৰু যদি আপুনি আপোনাৰ সম্পৰ্কত সত্য আৰু আপোনাৰ প্ৰেম নিৰ্মল হয়, তেন্তে আপোনাৰ কোনো সমস্যা নহ'ব। আপোনাৰ সম্পৰ্কত উত্তেজনা আৰু সংঘাত হ'ব পাৰে। যদি ইয়াৰ প্ৰভাৱ আপোনাৰ সম্পৰ্কত পৰে, তেন্তে ই ফাটনি মেলিব পাৰে। প্ৰেমে আপোনাৰ জীৱনক বিশেষভাৱে পৰীক্ষা কৰিব, আৰু এই সময়ছোৱাত আপুনি বহু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। সাৱধানে আগবাঢ়িলে আপোনাৰ বাবে খুবেই ভাল হ'ব। আপোনাৰ জীৱনলৈ নতুনকৈ কোনোবাই প্ৰৱেশ কৰিব। আপুনি আপোনাৰ কামৰ পৰা সময় উলিয়াই আপোনাৰ প্ৰেমৰ যি সম্বন্ধ, এই সম্বন্ধক আপুনি সময় দিব লাগিব। বিবাহৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। মীন ৰাশিৰ ব্যক্তিসকলৰ ৰাশিফল অনুসৰি এই 2026 বৰ্ষৰ এই যি সময়, এইবাৰ আপোনাৰ বিবাহিত জীৱনত বহু অভিজ্ঞতা লাভ কৰিব পাৰিব। ইয়াৰে কিছুমান ভাল হ'ব, আনহাতে কিছুমানৰ ক্ষেত্ৰত অলপ কিছু অসুবিধা থাকিব, আৰু নিজৰ বুদ্ধি আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা দেখুৱাব লাগিব। প্ৰেমৰ ক্ষেত্ৰত অতি শান্তিদায়ক বুলি প্ৰমাণিত হ'ব, আৰু এই সময়ছোৱাত আপোনাৰ সম্পৰ্কত ঘনিষ্ঠতাৰ সুগন্ধি থাকিব। আপোনালোকৰ পাৰস্পৰিক সমন্বয় ভাল হ'ব, আৰু দুয়োজনে একেলগে ভাল বৈবাহিক জীৱন কটাব পাৰিব। যিসকল সন্তানহীন, তেওঁলোকেও এই সময়ছোৱাত সন্তান লাভ কৰিব পাৰে। ইয়াৰ এক সম্ভাৱনা দেখিবলৈ পোৱা গৈছে, যাৰ বাবে তেওঁলোকৰ সুখৰ কোনো সীমা নাথাকিব। পৰিস্থিতিত কিছু উত্তেজনা হ'ব, আৰু এই সময়ছোৱাত আপুনি যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব, যাতে আপোনাৰ বিবাহিত জীৱনত কোনো প্ৰভাৱ পেলাব নোৱাৰে, কোনেও যাতে নকাৰাত্মক প্ৰভাৱ পেলাব নোৱাৰে। ছেপ্টেম্বৰ মাহে আপোনাৰ পত্নী বা স্বামীৰ প্ৰতি মৰম বৃদ্ধি কৰাৰ ক্ষেত্ৰত এক বিশেষ সময় আৰু সুবিধা উলিয়াব, আৰু বিবাহিত জীৱনত মধুৰতা থাকিব। শহুৰেকৰ লগত ভাল সম্পৰ্ক বজাই ৰাখক, আৰু তেওঁলোকৰ লগত ভাল ব্যৱহাৰ কৰক। এই বছৰটো আপোনাৰ সন্তানৰ বাবে স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে। এই বছৰ আপোনাৰ সন্তানৰ বিবাহৰ এক সুযোগ আহিব পাৰে, যাৰ বাবে আপুনি সুখী আৰু সন্তুষ্ট যেন লাগিব। সন্তানৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, যাৰ বাবে আপুনি অকণমান সাৱধানতা অৱলম্বন কৰিব লাগিব, আৰু তেওঁলোকৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। তেওঁলোকৰ লগত বন্ধুৰ দৰে কথা পাতক, যাতে তেওঁলোকৰ মনত একোৱেই নাথাকে। মানসিক বিকাৰগ্ৰস্ত হ'ব পাৰে তেওঁলোকে, তাৰ বাবেও চকু ৰাখিবলগীয়া। গতিকে তেওঁলোকক এৰি নাযাব, আৰু মাজে মাজে বাহিৰলৈ উলিয়াই নিনিব। অৰ্থনৈতিকৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। মীন ৰাশি ব্যক্তিসকলৰ এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰটো আপোনাৰ বাবে আৰ্থিকভাৱে অতি উপকাৰী হ'ব। গতিকে প্ৰস্তুতিত ব্যস্ত হওক, আৰু এই সময়ছোৱাত সম্পূৰ্ণ সুবিধা লোৱাৰ কোনো সুযোগ হেৰুৱাব নালাগে। বছৰ আৰম্ভণিতে আপুনি সুবিধা লাভ কৰিবলৈ আৰম্ভ কৰিব, আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত আপুনি সফল হ'ব পাৰিব। দীৰ্ঘদিন ধৰি
আবদ্ধ হৈ থকা কাম সম্পূৰ্ণ কৰিবলৈ খুবেই ভাল সুবিধা লাভ কৰিব। ইয়াৰ বাহিৰেও বিদেশী কোম্পানীত কাম কৰি থকা বহিৰাজ্যৰ পৰা ব্যৱসায় কৰা লোকসকলে ডাঙৰ লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। বছৰৰ মাজভাগত এই পৰিস্থিতি আৰু অধিক সম্প্ৰসাৰিত হ'ব আৰু আপুনি এটাতকৈ অধিক উৎসৰ পৰা ধন লাভ কৰাৰ সম্ভাৱনা আছে। এইবাৰ আপুনি এটা সম্পত্তি ভাড়াও দিব পাৰে বা লাভ কৰিব পাৰে। যদি আপোনাৰ টকা বহুদিন ক'ৰবাত আবদ্ধ হৈ আছিল, তেন্তে এই বছৰ সেই টকা আপুনি ঘূৰাই পোৱাৰ সম্ভাৱনা অত্যন্তই প্ৰবল আছে। অৱশ্যে তাৰ বাবেও কিছু প্ৰচেষ্টা চলাব লাগিব। জুলাই মাহত মীন ৰাশিৰ শনি গ্ৰহই ট্ৰানজিট কৰিব আৰু ইয়াৰ লগে লগে আপুনি আপোনাৰ পৰিয়ালৰ সম্পূৰ্ণ শুভ কামত ধন খৰচ কৰিব পাৰিব। গতিকে খৰচৰ কথা বিশেষভাৱে বিবেচনা আপুনি কৰিব লাগিব। আপুনি আপোনাৰ কাম সম্পূৰ্ণ হৃদয়েৰে কৰিব আৰু আপোনাৰ সৰ্বাধিক লাভৰ ইচ্ছা থাকিব, যিটো এই বছৰ আপোনাৰ সেই আশা পূৰণ হ'ব। যদি আপুনি বাহন কিনিব বিচাৰি আছে বা এটা ঘৰ নিৰ্মাণ কৰিব বিচাৰি আছে, তেন্তে আপোনাৰ এই ইচ্ছাও এই বছৰেই পূৰণ কৰিব পাৰিব। ইয়াৰ বাহিৰেও আপোনাৰ পৰিয়ালটোৰ সুখৰ বাবে ধন খৰচো কৰিব পাৰিব। যদি আপুনি বিনিয়োগ কৰাৰ কথা ভাবি আছে, তেন্তে এই বছৰ নিশ্চিতভাৱে ইয়াক ফলপ্ৰসূ কৰি তুলিব পাৰিব। খৰচ অতিৰিক্ত হ'ব পাৰে আপোনাৰ। গতিকে এই সময়ছোৱাত যিকোনো ধৰণৰ লেনদেনৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। ব্যৱসায়ৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 বৰ্ষৰ প্ৰথমাৰ্ধত কেৰিয়াৰ সম্পৰ্কীয় বিষয়ত অস্থিৰতাৰ বাবে আপোনাৰ বেছিভাগেই হয়তো অশান্তিগ্ৰস্ত হৈ থাকিব পাৰে। এই সময়ত আপুনি কি কৰি আছে তাৰ খবৰ হেৰুৱাব নালাগে। এই সময়খিনি মনোনিৱেশ কৰি থকা ব্যক্তিসকলৰ বাবে এক গুৰুত্বপূৰ্ণ সময়। ব্যৱসায় আৰু পেছাত লোকচানৰ সম্ভাৱনা আছে। সংগীতৰ সৈতে বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত বিশেষভাৱে মতানৈক্য হ'ব পাৰে এই বছৰৰ আৰম্ভণিত, অৰ্থাৎ প্ৰথম ত্ৰৈমাসিকত, যাৰ বাবে আপুনি সাৱধান হ'ব লাগিব। স্বনিয়োজিত লোকসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। অংশীদাৰিত্বত সুখৰ সম্ভাৱনা। পৰিকল্পনা ৰূপায়ণৰ পূৰ্বে জুলাই মাহৰ শেষৰ ফালে সকলো বিকল্প আপুনি খুব ভালভাৱে চলাই নিব পাৰিব আৰু সেই সময়ত আপুনি সিদ্ধান্ত ল'ব লাগিব। 2026 বৰ্ষৰ দ্বিতীয়াৰ্ধত আপুনি আকাংক্ষিত সফলতা আৰু প্ৰতিপত্তি পাব পাৰে। দৰমহা পোৱা ব্যক্তিসকলে তেওঁলোকৰ দক্ষতা আৰু অনুগত্যতাৰ প্ৰতি সন্মান লাভ কৰিব পাৰে। আপোনালোকৰ মাজৰ কিছুমানক সন্মানীয় পোষ্টিঙৰ ৰূপতেও সন্মানীয় স্থানত তেওঁলোকে পোষ্টিং লাভ কৰিব পাৰে আৰু বিশেষভাৱে পুৰস্কাৰ লাভ কৰিব পাৰে। ৰাজনীতিবিদসকলে বাধাৰ সন্মুখীন হ'ব পাৰে। ইউনিফৰ্ম পৰিহিত ব্যক্তিসকলে সহকৰ্মীসকলক স্পৰ্শকাতৰ বিষয়ত বিশেষভাৱে চম্ভালিব লাগিব আৰু এই সময়ত নিয়ম মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে আপোনালোকক। সৃষ্টিশীল শিল্পীসকলে নিজৰ কেৰিয়াৰত বাধাৰ সন্মুখীন হ'ব পাৰে, কিন্তু এই 2026 বৰ্ষৰ শেষৰ ফালে দ্ৰুতগতি আৰু সাহসী কাৰ্যৰ পুৰস্কাৰ পোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ প্ৰভাৱশালী লোকসকলৰ পৰা সহায় আহিব পাৰে। লক্ষ্যৰ প্ৰতি দায়বদ্ধতা আৰু ধাৰাবাহিকতাই অনাগত দিনত ব্যৱসায়ীসকলক উন্নত সুযোগ প্ৰদান কৰিব। এই 2026 বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা সম্প্ৰসাৰণ আৰু বৃদ্ধিৰ পৰিকল্পনাত আগবাঢ়ি যোৱাৰ পৰিৱৰ্তে আপুনি নিজৰ কৃতিত্ব সুস্থিৰ কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ অতীতৰ প্ৰচেষ্টাৰ ওপৰতো
ভিত্তি কৰি উচ্চ লাভৰ এই সময়ছোৱা অতি শুভ। কেৰিয়াৰৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। মীন ৰাশিৰ ব্যক্তিসকলৰ এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি বছৰৰ আৰম্ভণি আপোনাৰ বাবে অতি উত্তম হ'ব আৰু সেই ক্ষেত্ৰখনত আপোনাক কামৰ এক শলাগ লোৱা হ'ব। বহু পৰিমাণে অনুকূল হ'ব আপোনাৰ এই সময় আৰু আপুনি যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তই আপোনাক আগুৱাই নিয়াত যথেষ্ট সহায় কৰিব। ইয়াৰ পিছত আপোনাৰ উপাৰ্জন বৃদ্ধি পাব আৰু আপুনি আপোনাৰ ঊৰ্ধ্বতৰ বিষয়াৰ ওচৰত আপুনি কাষ চাপিব পাৰিব, যাৰ বাবে আপুনি সময় সুবিধা মতে ভাল সুবিধা ল'ব পাৰিব। প্ৰথম অৱস্থাত ব্যৱসায়ত লাভ কম হ'ব পাৰে, কিন্তু সময়ৰ লগে লগে আপোনাৰ কামে গতি লাভ কৰিব আৰু বছৰৰ শেষলৈকে আপুনি নিজকে অতি আৰামদায়ক অৱস্থাত থাকিব পাৰিব। ৰাশিফল অনুসৰি এই 2026 বৰ্ষৰ আপুনি যিকোনো ব্যৱসায় যদি আপুনি কৰে তেন্তে বছৰটো শেষলৈকে অতি ভাল হোৱাৰ সম্ভাৱনা আছে। আপুনি ভাগ্যৰ সমৰ্থন পাব, যিয়ে আপোনাৰ কামত আগবাঢ়ি নিয়াত সহায় কৰিব। যদি আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব বিচাৰি আছে তেন্তে ইয়াক সম্প্ৰসাৰিত কৰিব পাৰিব আৰু ইয়াৰ সম্প্ৰসাৰণ কৰি আপুনি অধিক লাভৰ অৱস্থাত থাকিব পাৰিব। ষ্টক মাৰ্কেট আৰু জল্পনা কল্পনাৰ ব্যৱসায় কৰা ব্যক্তিসকলৰ বাবে এই বছৰ খুবেই ভাল লাভ কৰাৰ এক সময় আহি পৰিছে আৰু অগ্ৰগতিৰো সম্ভাৱনা আছে। এই বছৰটোতে আপোনাক নতুন উচ্চতালৈ লৈ যোৱাৰ বিশেষভাৱে সফল বুলি প্ৰমাণিত হ'ব পাৰে। নিজাকৈ ব্যৱসায় কৰা ব্যক্তিসকলে এইবাৰ বৃহৎ লাভৰ সম্ভাৱনা আছে আৰু ব্যৱসায়ৰ বাবে তেওঁলোকৰ সন্মান যথেষ্ট বৃদ্ধি পাব পাৰে। এই সময়ছোৱাত প্ৰতিপক্ষৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব। যদিও তেওঁলোকে আপোনাক বিশেষ ক্ষতি কৰিব নোৱাৰিব, কিন্তু মাজে মাজে তেওঁলোকে আপোনাক মানসিকভাৱে হাৰাশাস্তি কৰি আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। কেৰিয়াৰৰ বাবে এই বছৰটো অতি ভাল বুলি প্ৰমাণিত হ'ব। শিক্ষাৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি মীন ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক অতি উত্তম কৃতিত্ব বুলি প্ৰমাণিত হ'ব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে বছৰৰ আৰম্ভণি আপোনাৰ বাবে অতি অনুকূল হ'ব আৰু এই সময়ছোৱাত আপুনি আশা কৰা মতে ফলাফল লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ই অতি অনুকূল সময়। আনহাতে সাধাৰণ বিষয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুবেই ভাল হ'ব। বছৰৰ মাজভাগত ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষাৰ সফলতা লাভ কৰিব আৰু আকাংক্ষিত শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব পাৰিব। কিন্তু এই সময়ছোৱাত মিশ্ৰিত ফলাফল পোৱা যাব, কাৰণ কিছু দুৰ্বলতাৰ বাবে ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ ওপৰত তেওঁলোকৰ শিক্ষাত বিশেষভাৱে প্ৰভাৱ পৰিব পাৰে। চিভিল ইঞ্জিনিয়াৰিং, আইন, সমাজ বিষয়, সমাজ সেৱা আৰু গুপ্ত আধ্যাত্মিকৰ এই বিষয়ত ছাত্ৰ ছাত্ৰীসকলে এই বছৰটো অতি সমৃদ্ধিশালী হ'ব। পাৰিবাৰিকৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। মীন ৰাশিৰ ব্যক্তিসকলৰ এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি আপোনাৰ চতুৰ্থ ঘৰত ৰাহুদেৱৰ উপস্থিতিৰ বাবে এই বছৰ পাৰিবাৰিক জীৱনত উত্থান পতনেৰে ভৰি পৰিব পাৰে, যিয়ে আপোনাক ঘৰখন সম্পূৰ্ণৰূপে উপভোগ কৰিবলৈ বাধা দিবলৈ চেষ্টা কৰিব। অৰ্থাৎ আপুনি বাধা অনুভৱ কৰিব। আপোনাৰ কামতো অলপ বেছি ব্যস্ত হ'ব পাৰিব, যাৰ বাবে পৰিয়ালৰ লগত কম সময় কটাব পাৰিব। কিছুমান মানুহে হয়তো নিজৰ ঘৰৰ সলনি ভাড়া ঘৰত সুখ বিচাৰি পাব। পাৰিবাৰিক জীৱনলৈ ঘূৰি আহিব সুখ। পৰিয়ালত বৃদ্ধিৰ সম্ভাৱনা থাকিব। এজন ব্যক্তিৰ বিবাহ বা সন্তান জন্ম হোৱাৰ বাবে
এক বিশেষ পৰিৱেশ লাভ কৰিব পাৰে। আপোনাৰ পৰিয়ালত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলোকে সুখী যেন দেখা যাব। ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পিছত সমাজত সন্মান লাভ কৰিব যদিও এই সময়ছোৱাত আপুনি ভাই ভনীৰ স্বাস্থ্যৰ কিছু দুৰ্বল হৈ থকা দেখিবলৈ পাব। এই সময়ছোৱাত আপুনি সামাজিক কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব আৰু পৰিয়ালৰ সৈতেও তীৰ্থযাত্ৰা কৰিব পাৰিব। বৈপৰীত্যৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পৰিব। আপোনাৰ পাৰিবাৰিক জীৱনত বহু পৰিমাণে ভাল হ'ব আৰু এই সময়ছোৱাত আপুনি এখন বাহন বা সম্পত্তি কিনাৰ পৰিকল্পনাও কৰিব পাৰে। পৰিয়ালৰ বেছিভাগ সদস্যই ইজনে সিজনক অভিযোগ কৰিব পাৰে, গতিকে সাৱধান হওক আৰু নিজৰ সুনাম ৰক্ষা কৰক। উদাৰতা দেখুৱাওক আৰু পৰিয়ালটোক লগত লৈ যাবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। মীন ৰাশি ব্যক্তিসকলৰ এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এইবাৰ স্বাস্থ্যৰ লগত জড়িত মিশ্ৰ ফলাফল পাব, কাৰণ আপোনাৰ স্বাস্থ্যৰ উঠা নমাৰ সম্ভাৱনা আছে যদিও কোনো ধৰণৰ গুৰুতৰ সমস্যাৰ সম্ভাৱনা নাই। তথাপি আপোনাৰ স্বাস্থ্যৰ যত্ন ল'বলৈ পৰামৰ্শ দিয়া হৈছে। মানসিকভাৱে বহু পৰিমাণে শক্তিশালী হ'ব আৰু ইয়াৰ দ্বাৰাও সন্তুষ্টিৰ অনুভৱ হ'ব। যদি ইতিমধ্যে কোনো ৰোগ চলি আছে তেন্তে তাৰ উন্নতিৰ সম্ভাৱনা আছে, আৰু যদি ইতিমধ্যে কোনো ৰোগ নাই তেন্তে এই বছৰটো আৰু ভাল হ'ব। মীন ৰাশি ব্যক্তিসকলৰ এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি বতৰৰ পৰিৱৰ্তনৰ বাবে সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। কাহ, চৰ্দি, জ্বৰ আদি সৰু সৰু ৰোগ বিশেষভাৱে সন্মুখীন হ'বলগীয়া হ'ব পাৰে, কিন্তু সময়মতে চিকিৎসাৰ পিছতো এই সমস্যাবোৰৰ অন্ত পৰিব। নিৰামিষ খাদ্য খোৱাটো আপোনাৰ বাবে অধিক উপযোগী হ'ব। ইয়াৰ বাহিৰেও যোগাসন আৰু ধ্যান কৰিলে খুবেই ভাল হ'ব। অতিৰিক্ত কামৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে আৰু এই ক্লান্তিৰ ফলত কাৰোবাৰ ৰোগৰ উৎপত্তি হ'ব পাৰে। গতিকে কামৰ মাজত সময় উলিয়াই জিৰণি লওক। পৰাপক্ষত মৰ্ণিং ৱাক কৰিবলৈ যাওক। আপুনি আত্মবিশ্বাস সামান্য হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। ইয়াক প্ৰতিৰোধ কৰিবলৈ শ্ৰী বিষ্ণুৰ সহস্ৰ স্তোত্ৰ পাঠ আৰু মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক, যাৰ ফলত আত্মবিশ্বাস বৃদ্ধি পাব আৰু প্ৰতিটো কাম সম্পূৰ্ণৰূপে শক্তিৰে সম্পন্ন কৰিব পাৰিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা
এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধে কিবা প্ৰশ্ন আছে তেন্তে আমাক আপুনি এই প্ৰশ্ন ভিডিঅ'ৰ তলত কমেণ্টত আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু। এই আছিল এই 2026 বৰ্ষৰ মীন ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে পুনৰ পিছত এনেধৰণৰ ভিডিঅ'ৰ জৰিয়তে আপোনাৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।